আজি মাৰ ঘৰলৈ বুলি ওলালোঁ। বিহু বুলি মাৰ ঘৰলৈ যোৱা হোৱাই নাছিল। এনেও ছোৱালী মানুহ এজনী বিয়া হৈ যোৱাৰ পাছত ঘৰখনৰ বহু দায়িত্ব আহি পৰে। এই দায়িত্ব পালন কৰোঁতে বিহু সংক্ৰান্তিৰ বাহিৰে ঘৰখনলৈ যোৱাই নহয়। বিহু বুলি মাৰ পদসেৱা ল'লোঁ। হাজবেণ্ডৰ ঘৰৰ মা দেউতাক বিহু বুলি ওলগ জনালোঁ। দেউতাক হেৰুৱাৰ পাছৰে পৰা অন্য এজন দেউতা পালোঁ। অলপ খঙাল হ'লেও দেউতা মোৰ বহু মৰমৰ। মা সকলো একেই, কিন্তু নিজৰ ঘৰখনলৈ আহিলে বহু কথাই মনত পৰি যায়। মৰমৰ মাজনীৰ ওচৰত খং অভিমান কৰিব পাৰোঁ, গালিও পাৰিব পাৰোঁ কেতিয়াবা, কিন্তু দেউতাৰ স্মৃতিয়ে যেন এই ঘৰখনে মোক শৈশৱ অতীতলৈ লৈ যায়। দেউতাৰ আঙুলিত ধৰি ঘূৰি ফুৰা আজিৰ এই পৃথিৱীখন বহুত বেলেগ। দেউতা, আজি য'তেই আছা কুশলে থাকা। তোমাৰ নাতিয়ে আজি তোমাক বহুত বিচাৰিছে, কিন্তু তোমাৰ ফটোখনৰ বাহিৰে দেখুৱাবলৈ যে মোৰ একো নাই। আকাশৰ পৰাই আশীৰ্বাদ কৰিবা, তোমাৰ নাতি আমি সকলো যেন ভালে থাকোঁ।